নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু আজি আমি আগবাঢ়িছো এটা নতুন ভিডিঅলৈ আহা আমি আলোচনা কৰো আমি ইতিমধ্যে আলোচনা কৰিয়ে আছো আমাৰ পাঠ ব্যৱহাৰিক জ্যামিতি আমি পিছৰ খণ্ডকিটিলে আলোচনা কৰো আহা আজি আমাৰ আছে আমি আজি লৈছো ত্ৰিভুজৰ ধাৰণা তোমালোকে ইতিমধ্যে ত্ৰিভুজৰ কথা পঢ়ি আহিছা আগৰ শ্ৰেণীবোৰত নহয় জানো ত্ৰিভুজত আমাৰ প্ৰধান অংগকিটা কি থাকে যিকোনো বহুভুজৰ যদি তিনিটা বাহু থাকে তিনিটা শীৰ্ষবিন্দু যেটো আমি কওঁ আৰু ইয়াকে ত্ৰিভুজ বুলি কোৱা হয় অৰ্থাৎ ত্ৰিভুজ হ'বলৈ আমাৰ কি লাগিব তিনিটা বাহু লাগিব আৰু তিনিটা শিখৰ অৰ্থাৎ তিনিটা শীৰ্ষবিন্দু লাগিব যত আমাৰ কোন তিনিটা বনাব পাৰি নহয় জানো সেয়া হ'ব আমাৰ ত্ৰিভুজ এতিয়া আমি আগবাঢ়ো ত্ৰিভুজ এটা অঙ্কন আমি কি ধৰণে কৰিব পাৰো ত্ৰিভুজ অঙ্কন কৰিবলৈ আমাৰ ইয়াতে চাৰিটা পদ্ধতি দিয়া আছে প্ৰথমটো আছে আমাৰ বাহু 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 অৰ্থাৎ আমি তিনিটা বাহুৰ পৰা আমি ত্ৰিভুজ এটা অঙ্কন কৰিব পাৰো বাহু কোণ বাহু দুটা আৰু এটা কোণ লৈ আমি ত্ৰিভুজ অঙ্কন কৰিব পাৰো কোণ বাহু কোণ দুটা কোণৰ মাপ আৰু এটা বাহুৰ মাপ লৈও আমি ত্ৰিভুজ অঙ্কন কৰিব পাৰো আৰু সমকোণ অতিভুজ বাহু আৰু আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণটো থাকিবই সমকোণৰ বিপৰীত ফালে থকাডাল হল অতিভুজৰ মান আৰু এডাল বাহুৰ মান লৈ পেলাই আমি ত্ৰিভুজ এটা অঙ্কন কৰিব পাৰো আগবাঢ়িছো পিছলৈ আমি ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ স্বীকাৰ্য কেইটাৰ পৰা বুজিব পাৰো যে কোনো ত্ৰিভুজৰ তলত উল্লেখ কৰা যোগবোৰৰ যিকোনো এটা দিয়া থাকিলে সেই নিৰ্দিষ্ট ত্ৰিভুজটো অঙ্কন কৰিব পাৰি ইতিমধ্যে আমি আগৰ যি চাৰিটা পঢ়িলো এয়া সোৱা ত্ৰিভুজ অঙ্কনৰ যি চাৰিটা আমাৰ পঢ়িলো এয়া হল আমাৰ ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ স্বীকাৰ্য গতিকে এই চাৰিটাৰ পৰা আমাৰ ইয়াতে কৈছে যে যিকোনো এটা লৈ আমি ত্ৰিভুজ অঙ্কন কৰিব পাৰো ত্ৰিভুজটোৰ যদি তিনিটা বাহুৰ মাপ দিয়া থাকে তেনেহলে আমি এটা ত্ৰিভুজ অঙ্কন কৰিব পাৰো ত্ৰিভুজটোৰ দুটা বাহুৰ মাপ আৰু সেই বাহুটোৰ ত্ৰিভুজটোৰ দুটা বাহুৰ মাপ আৰু সেই বাহু দুটাৰ মাজৰ কোণটোৰ মাপ যদি দিয়া থাকে আমি তেতিয়া অঙ্কন কৰিব পাৰো ঠিক একেদৰে ত্ৰিভুজটোৰ দুটা কোণৰ মাপ আৰু সেই কোণ দুটাৰ মাজৰ বাহুটোৰ মাপ দিয়া থাকিলেও পাৰিম আৰু সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু যিকোনো এটা বাহুৰ মাপ দিয়া থাকিলে আমি ত্ৰিভুজ এটা অঙ্কন কৰিব পাৰো এতিয়া আমি অঙ্কনবোৰৰ বিষয়ে আলোচনা কৰো নহয় জানো ইয়াতে সোৱা এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ দিয়া থাকিলে ত্ৰিভুজটো অঙ্কন কৰা আমাক এতিয়া এটা ত্ৰিভুজ অঙ্কন কৰিবলৈ দিছে আৰু ত্ৰিভুজটোত কি কৈছে তিনিটা বাহুৰ মাপ দিয়া থাকিব অৰ্থাৎ বাহু 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 যেটো স্বীকাৰ্য আছে আমি সেইটো ওপৰত ভিত্তি কৰি পেলাই ত্ৰিভুজ এটা অঙ্কন কৰিব লাগিব নহয় জানো আমি চাও হা ইয়াতে দিয়া আছে ধৰা হল A B C ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ AB বাহুৰ মাপ 4 সেন্টিমিটাৰ BC বাহুৰ মাপ 5 সেন্টিমিটাৰ আৰু AC বাহুৰ মাপ 6 সেন্টিমিটাৰ ত্ৰিভুজটো অঙ্কন কৰিব লাগে আমি কি ধৰণে অঙ্কন কৰিম আমি চাইছো প্ৰথম আমি এটা বাহুৰ মাপ লৈ লৈছো ইয়াতে সোৱা বাহুকেইটাৰ মাপ AB বাহুৰ মাপ দিয়া আছে 4 সেন্টিমিটাৰ BC বাহুৰ মাপ দিয়া আছে 5 সেন্টিমিটাৰ আৰু AC বাহুৰ মাপ দিয়া আছে 6 সেন্টিমিটাৰ আমি এই তিনিটা বাহুৰ ওপৰত ভিত্তি কৰি পেলাই এটা ত্ৰিভুজ আঁকিব লাগে কি ধৰণে আঁকিম চাও হা আমি প্ৰথমে আঁকিবলৈ লৈছো এতিয়া আমি ত্ৰিভুজ তিনিটাৰ যি বাহু কেইডালৰ মাপ দিয়া আছে আমি যিকোনো এডাল বাহুৰ মাপ লৈ লৈছো ধৰিলো আমি BC বাহুৰ মাপটোকে লৈ লৈছো BC বাহুৰ মাপ কিমান দিয়া আছে 5 সেন্টিমিটাৰ আমি গৈছো আমি প্ৰথমে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল বাহু আঁকি লৈছো নহয় জানো এয়া সোৱা এয়া হল 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল বাহু আৰু এই বাহুডালক আমি নামটো কি দিব লাগিব BC ইতিমধ্যে আমাৰ BC ৰ মান 5 সেন্টিমিটাৰ বুলি দিয়াই আছিল নহয় জানো ইয়াৰ পিছত সোৱা আমাৰ আছে AB 4 সেন্টিমিটাৰ আৰু AC মানটো দিয়া আছে 6 সেন্টিমিটাৰ AB মান দিয়া আছে 4 সেন্টিমিটাৰ নহয় জানো এতিয়া আমি ইয়াতে AB অৰ্থাৎ এই বিন্দুটো আমি আঁকিব লাগিব তাৰ বাবে আমি কি কৰিম কম্পাসৰ সহায়ত আঁকিম আমি কম্পাস উলিয়াই লৈছো
আমাৰ সুবিধাৰ কাৰণে আমি ইয়াতে লিখি লৈছোঁ আমাৰ বি চি বাহুৰ মানটো হ'ল 5 সেন্টিমিটাৰ এ বি বাহুৰ মানটো হ'ল 4 সেন্টিমিটাৰ আৰু এ চি বাহুৰ আৰু এ চি বাহুৰ মানটো কিমান দিয়া আছে আমি চাই লওঁ এ চি বাহুৰ মান দিয়া আছে 6 সেন্টিমিটাৰ অৰ্থাৎ এ চি বাহুৰ মানটো হ'ব 6 চি এম এতিয়া আমি আঁকিবলৈ যাম আমি এয়া দেখিছা তোমালোকে কম্পাস বি চি বাহুৰ এ বি বাহুৰ মান দিয়া আছে 4 সেন্টিমিটাৰ অৰ্থাৎ আমি কম্পাসডাল তোমালোকে স্কেলৰ সহায়ত কৰিবা মই ইয়াতে কৰিছো আমি কম্পাসডাল এই ধৰণে 4 সেন্টিমিটাৰ জোখৰ এক ডাঙৰ কৰি লৈছো এয়া মন কৰা এয়া 4 সেন্টিমিটাৰ এতিয়া আমি এইটো বি বিন্দুত এইদৰে বি বিন্দুত এইদৰে এই পইণ্টটো ৰাখি আমি এটা চাপ আঁকিম ইয়াতে এয়া আমি এটা চাপ আঁকিছো তাৰ পিছত দ্বিতীয়তে আমাক কি দিয়া আছে চোৱা এ চি মান দিয়া আছে 6 সেন্টিমিটাৰ এ চি মানটো দিয়া আছে 6 সেন্টিমিটাৰ ইপিনে আমাৰ 4 সেন্টিমিটাৰ জোখ হৈয়ে আছে আমি এতিয়া এ চি মানটো লৈ লৈছো এয়া 6 সেন্টিমিটাৰ এতিয়া আমি এইটো কি কৰিম সি বিন্দুলৈ লৈ যাম এতিয়া সি বিন্দুত কেন্দ্ৰ কৰি আমি ইয়াৰ পৰা আৰু এটা চাপ আঁকিম এতিয়া আমি ইয়াৰ পৰা এটা চাপ আঁকি দিছো দেখিলা তোমালোকে এতিয়া এই চাপ দুটা এটা বিন্দু আছে ইয়াতে এই বিন্দুটো কাটাকাটি কৰিছে আৰু বিন্দুটোক আমি এই বিন্দুৰে নামাকৰণ কৰিছো এ এতিয়া মই কি কৰিম এ বিন্দুৰ পৰা বি বিন্দুলৈ এডাল আঁচ টানি দিম আৰু এ বিন্দুৰ পৰা সি বিন্দুলৈ এডাল আঁচ টানি দিম আমি আঁচ টানিছো তোমালোকে অকমান মন কৰিবা মই এ বিন্দুৰ পৰা সি বি বিন্দু সংযোগে এডাল আঁচ টানিছো ইয়াতে আৰু চোৱা এই আঁচডালত কিমান সেন্টিমিটাৰ দেখুৱাইছে তোমালোকে দেখিছা 4 সেন্টিমিটাৰ আমাক ইতিমধ্যে দিয়া আছিল এ বিৰ মানটো 4 সেন্টিমিটাৰ হয়নে পাই গলো এইবাৰ আকৌ আমি এ বিন্দুৰ পৰা সি বিন্দুলৈ আমি এটা আঁচ টানিম এ বিন্দুৰ পৰা এবাৰ মই আঁচ টানিছো সি বিন্দুলৈ এটা তোমালোকে চোৱা সি বিন্দুলৈ কিমান দেখুৱাইছে 6 সেন্টিমিটাৰ অৰ্থাৎ এতিয়া আমি কি পালো আমি এটা জানো যে আমাৰ বি সিৰ মানটো হ'ল 5 চি এম আৰু এ বিৰ মানটো হ'ল কিমান আছে 4 চি এম আৰু এ সিৰ মানটো হ'ল 6 চি এম অৰ্থাৎ আমি বাহু 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 এই চিকাৰ্যৰে তিনটা বাহুৰ মানৰ পৰা আমি এটা ত্ৰিভুজ অঙ্কন কৰিব পাৰো আৰু এই ধৰণে আমি কি ত্ৰিভুজ অঙ্কন কৰিলো আমাৰ ত্ৰিভুজটোৰ নাম আমি দিছো এ বি সি এই ত্ৰিভুজটো আমি অঙ্কন কৰিব পাৰিলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো তোমালোকেও পাৰিবা এই ধৰণে তিনিটা বাহু যিকোনো দৈৰ্ঘ্যৰ যদি তিনিটা বাহু দিয়া থাকে তোমালোকে যিকোনো এটা বাহুৰ মান ইয়াতে স্থাপন কৰিবা তাৰ পিছত কম্পাসৰ সহায়ত আন এটা বাহু যিমান দৈৰ্ঘ্য আছে কম্পাসডাল তোমালোকে স্কেলত জুখি লবা আৰু সেই ধৰণে এটা কোণৰ এটা বিন্দুৰ পৰা বাহুটোৰ এটা মূৰৰ পৰা তোমালোকে এটা বৃত্তচাপ দিবা আৰু সেইটোৰ বাহুটোৰ এটা মূৰৰ পৰা তোমালোকে এটা বৃত্তচাপ দিবা আৰু যি বৃত্তচাপটোৱে যিটো বিন্দুত কটাকটি কৰিছে আমি গোটেই কেইডাল ৰেখা যদি তাতে লগ লগাই দিও তেনেহলে আমি এটা এই ধৰণৰ ত্ৰিভুজৰ আকৃতি পাম আশা কৰো তোমালোকে নিশ্চয় বুজিছা নহয় জানো মই আকৌ অনুৰোধ কৰিম তোমালোকে যদি এইবোৰ ঘৰত সুন্দৰকৈ প্ৰেক্টিস কৰা তোমালোকৰ কাৰণে আৰু সহজ হৈ যাব নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো
এতিয়া আমি যেটো ত্ৰিভুজ আঁকিলো তোমালোকে চোৱা ইয়াতে এটা আঁকি থোৱা ত্ৰিভুজ আছে মই আঁকা ত্ৰিভুজটোৰ দৰে হয়নে নিশ্চয় হয় তোমালোকেও আঁকিবা তোমালোকেও এনেকুৱা ধৰণৰ ত্ৰিভুজ এটা পাই যাবা ঠিক আছে বাৰু এইবাৰ আমি মূল্যায়নলৈ আগবাঢ়িছো ইয়াতে আছে তলৰ কোনটো ত্ৰিভুজৰ অংগ নহয় আমি চাই লৈছো শীৰ্ষবিন্দু আমাৰ ত্ৰিভুজ এটাত শীৰ্ষবিন্দু লাগিবনে নিশ্চয় লাগিব বাহু নিশ্চয় লাগিব কোন কোনো থাকিব কাৰণ আমি পাইছো যে ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দু তিনিটা থাকিব লাগিব বাহু তিনিডাল থাকিব লাগিব কোন তিনিটা উৎপন্ন হ'ব লাগিব তেতিয়াহে সেই বহুভুজৰ আকৃতিটোক আমি কি বুলি ক'ব পাৰিম ত্ৰিভুজ ক'ব পাৰিম কিন্তু ত্ৰিভুজত আমি বৃত্তচাপ পাও নেকি নাপাও কাৰণ ত্ৰিভুজৰ অংগ বৃত্তচাপ নহয় ত্ৰিভুজৰ মাত্ৰ তিনিটাই অংগ থাকে হিয়া হল বাহু তিনিডাল বাহু তিনিটা কোণ আৰু তিনিটা শীৰ্ষবিন্দু গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব তলৰ কোনটো ত্ৰিভুজৰ অংগ নহয় বৃত্তচাপটো ত্ৰিভুজৰ অংগ নহয় আমি দ্বিতীয় প্ৰশ্নটোলৈ গৈছো তলৰ কোনটো ধৰণে ত্ৰিভুজ এটা আঁকিব পৰা নাযায় ইয়াতে চোৱা আমাৰ ইয়াতে আমি ইতিমধ্যে চাৰিটা স্বীকাৰ্য পঢ়ি আহিছিলো নহয় জানো তোমালোকৰ মনত আছে নে আমাৰ প্ৰথম স্বীকাৰ্যটো আছিল বাহু 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 দ্বিতীয় স্বীকাৰ্যটো আছিল বাহু কোণ বাহু ইয়াতে আমাৰ দুটা স্বীকাৰ্য দিয়াই আছে তৃতীয় স্বীকাৰ্যটো আছিল কোণ বাহু কোণ আৰু চতুৰ্থ স্বীকাৰ্যটো আছিল সমকোণ অতিভুজ বাহু কিন্তু আমি কোণ 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 এই ধৰণৰ কোনো সৰ্বাংগ সমতাত ত্ৰিভুজৰ সৰ্বাংগ সমতাত বা ত্ৰিভুজ এটা আঁকিবলৈ আমি কোন 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 তিনিটাৰ মান লৈ আচলতে ত্ৰিভুজ এটা আঁকাটো আঁকিব আমি নোৱাৰো তিনিটা কোণৰ মান লৈ আমি ত্ৰিভুজ আঁকিব পাৰিম কিন্তু ত্ৰিভুজৰ যেটো আমাৰ ধৰ্ম সৰ্বাংগ সমতাৰ যেটো ধৰ্ম ত্ৰিভুজ এটা আঁকাৰ সময়ত যি ধৰণে আমি বাকি চাৰিটা ল'ব পাৰো সেই ধৰণে আমি কোন কোন কোণ লৈ পেলাই দুটা সমান ত্ৰিভুজ কিন্তু পাব নোৱাৰো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ উত্তৰটো এইটো আছিল প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটো আমাৰ ইমানেই আছিল আজি আমি পাঠটোত ত্ৰিভুজৰ বিষয়ে শিকিলো ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ যি চাৰিটা স্বীকাৰ্য আছে তাৰ বিষয়ে আমি আলোচনা কৰিলো আৰু তাৰ এটা স্বীকাৰ্য বাহু 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 আমি তিনিটা বাহুৰ মান লৈ পেলাই আমি কি ধৰণে এটা ত্ৰিভুজ অংকন কৰিব পাৰো আমি আজি তাকো চালো নহয় জানো মই পুনৰবাৰ মোৰ প্ৰতিটো ক্লাছত কোৱাৰ দৰে মই এবাৰো কম যে তোমালোকে ঘৰত মই শিকোৱাখিনি আকৌ এবাৰ নিজৰ বহিখনত লৈ প্ৰেক্টিছ কৰিবা কাৰণ আমি যিমানে প্ৰেক্টিছ কৰো গণিত আমাৰ কি হৈ যায় আমাৰ বাবে সহজ হৈ যায় আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ